নমস্কাৰ, পেন কাৰ্ডক লৈ আহি গৈছে নতুন নিয়ম। 1 এপ্ৰিলৰ পৰা আপোনালোকে আধাৰ কাৰ্ডৰ জৰিয়তে পেন কাৰ্ড বনাব নোৱাৰিব। পেন কাৰ্ড বনাবলৈ হ'লে আধাৰ কাৰ্ডৰ লগত দিব লাগিব কেইটামান গুৰুত্বপূৰ্ণ ডকুমেণ্টছ। কি দিব লাগিব আজি আপোনালোকক এইটো ভিডিঅ'ৰ জৰিয়তে জনাই দিম। আপোনালোকে এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চালে বুজিব পাৰিব পেন কাৰ্ড বনাবলৈ হ'লে আপোনালোকে আধাৰ কাৰ্ডৰ লগত কি দিব লাগিব। লগতে আৰু এটা খবৰ হৈছে যিসকলে এতিয়াও পেন কাৰ্ড বনোৱা নাই তেওঁলোকে আধাৰ কাৰ্ডৰ জৰিয়তে 31 মাৰ্চৰ আগতেই পেন কাৰ্ড বনাই লওক। 31 মাৰ্চৰ আগত আপোনালোকে আধাৰ কাৰ্ডৰ জৰিয়তে পেন কাৰ্ড বনাব পাৰিব। 1 এপ্ৰিলৰ পৰা আপোনালোকে পেন কাৰ্ড বনাবলৈ হ'লে আধাৰ কাৰ্ডৰ লগত দিব লাগিব কেইটামান গুৰুত্বপূৰ্ণ ডকুমেণ্টছ। কি দিব লাগিব মই আপোনালোকক জনাই দিছোঁ। 1 এপ্ৰিলৰ পৰা আপোনালোকে আধাৰ কাৰ্ডৰ লগত দিব লাগিব বাৰ্থ চাৰ্টিফিকেট, ভোটাৰ কাৰ্ড। যদি আপোনালোকে মেট্ৰিক পাছ কৰিছে মেট্ৰিক পাছৰ চাৰ্টিফিকেট দিব পাৰিব। ড্ৰাইভিং লাইচেন্স দিব পাৰিব। এইকেইটা যদি আপোনালোকৰ নাই তেতিয়াহ'লে আপোনালোকে কোৰ্টত গৈ কোৰ্ট এফিডেভিট কৰিব পাৰিব। পাছপোৰ্ট দিব পাৰিব। শেষত আছে আধাৰ গভ ডকুমেণ্টছ। এইকেইটাৰ ভিতৰত যদি আপোনালোকে এটাও দিব নোৱাৰে তেতিয়াহ'লে চৰকাৰী যিকোনো এটা ডকুমেণ্টছৰ জৰিয়তে আপোনালোকে পেন কাৰ্ড বনাব পাৰিব। পেন কাৰ্ড বনাবলৈ হ'লে এইকেইটাৰ ভিতৰত যিকোনো এটা ডকুমেণ্টছ আপোনালোকে দিব লাগিব আধাৰ কাৰ্ডৰ লগত। লাখ লোকৰ বাবে আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো লৈ আহিছোঁ। যিসকলে এতিয়াও পেন কাৰ্ড বনোৱা নাই তেওঁলোকে আধাৰ কাৰ্ডৰ জৰিয়তে 31 মাৰ্চৰ আগত পেন কাৰ্ড বনাই লওক। 1 এপ্ৰিলৰ পৰা আপোনালোকে পেন কাৰ্ড বনাবলৈ হ'লে এইকেইটা ডকুমেণ্টছৰ ভিতৰত যিকোনো এটা ডকুমেণ্টছ দিব লাগিব। 1 এপ্ৰিলৰ পৰা আহি গৈছে নতুন নিয়ম। লাখ লোকৰ বাবে আজিৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'টো লৈ আহিছোঁ। যিসকলে এতিয়াও পেন কাৰ্ড বনোৱা নাই তেওঁলোকে পেন কাৰ্ড বনাই লওক 31 মাৰ্চৰ আগত। 1 এপ্ৰিলৰ পৰা আপোনালোকে আধাৰ কাৰ্ডৰ লগত দিব লাগিব এইকেইটা ডকুমেণ্টছৰ ভিতৰত যিকোনো এটা ডকুমেণ্টছ। যিকোনো এটা ডকুমেণ্টছৰ জৰিয়তে আপোনালোকে পেন কাৰ্ড বনাব পাৰিব। লাখ লোকৰ বাবে আজিৰ এই গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। পেন কাৰ্ডক লৈ আহি গৈছে নতুন নিয়ম। নতুন নিয়মত হ'ব এতিয়া পেন কাৰ্ড 1 এপ্ৰিলৰ পৰা আৰম্ভ হ'ব এই নিয়ম। আপোনালোকে এই খবৰটো শ্বেয়াৰ কৰি দিয়ক যাতে সকলোৱে গম পায়।